হেল্ল' এভৰিৱান, সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। টেট কাম ৰিক্ৰুইটমেণ্টৰ BTRৰ যিটো GT PGTৰ এক্সাম হৈ গৈছিল, তাৰ এখন ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ন'টিচ আহি পৰিছে। সেই ন'টিচখনত কি বিষয়বস্তু সন্নিৱিষ্ট কৰা হৈছে এই ভিডিঅ'ৰ যোগেদি সম্পূৰ্ণ আলোচনা কৰা হ'ব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ন'টিফিকেশ্যনখন আমি আলোচনা কৰোঁ। ন'টিফিকেশ্যনখন আহিছে 25 মাৰ্চ তাৰিখে। 25 March 2025 আহিছে notificationখন. It is hereby informed to all candidates who had appeared written examination of GT PGT in connection with the advertisement issue 13 February 2024 are hereby request to appear in the scrutiny verification of document to be held 1st April to 6 May from 10 AM onward at the Boroland Staff College Cultural Complex Kokrajhar with all the original certificate, mark sheet and other professional qualification along with duly filled annexer format. এখন annexer format candidate সকলে fill up কৰিব লাগিব। সেই fill up কৰা ফৰ্মেটটো লৈ এটা ফটোষ্টেট কপি নিজৰ অৰিজিনেল ডকুমেণ্টৰ ফটোষ্টেট কপি এটা গাঁঠি দিব লাগিব আৰু লগতে অৰিজিনেল চাৰ্টিফিকেট, মাৰ্কশ্বিট আৰু কিবা যদি আদাৰ প্ৰফেচনেল কোৱালিফিকেশ্যন আছে সেইবোৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত লৈ যাব লাগিব। চ' PGTৰ আৰম্ভ হ'ব 1st April 2025 পৰা। চ' PGT ৰোল নম্বৰ হৈছে 001 to PGT 0735। এইকেইজন কেণ্ডিডেটে প্ৰথম দিনা এপিয়াৰ হ'ব লাগিব আৰু ভেন্যুটো হৈছে এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ কোকৰাঝাৰ। আৰু ঠিক তেনেকৈ 7 তাৰিখলৈকে PGTৰ কেণ্ডিডেটৰ ডকুমেণ্ট ভেৰিফিকেশ্যন চলিব। ভেন্যু একেই থাকিব আৰু নন BTRৰ বাবে 8 April 2025 পৰা ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হ'ব আৰু কেণ্ডিডেটৰ ৰোল নম্বৰ 001 to 2080। ভেন্যু একেই থাকিব এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ কোকৰাঝাৰ আৰু নন BTRৰ কেণ্ডিডেটৰ বাবে 10 তাৰিখলৈকে ডকুমেণ্ট ভেৰিফিকেশ্যন চলিব। চ' গ্ৰেজুৱেট টিচাৰৰ ডকুমেণ্ট ভেৰিফিকেশ্যন 22 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব আৰু GTৰ ৰোল নম্বৰ 001 to UGT 0760 এইকেইজন কেণ্ডিডেটে প্ৰথম দিনা এপিয়াৰ হ'ব লাগিব আৰু ভেন্যু একেই থাকিব এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ কোকৰাঝাৰ। আৰু এনেকৈ 2 মে'লৈকে চলিব BTRৰ GTৰ কেণ্ডিডেটবোৰৰ ডকুমেণ্ট ভেৰিফিকেশ্যন। ঠিক তেনেদৰে নন BTRৰ যিবোৰ গ্ৰেজুৱেট টিচাৰৰ কেণ্ডিডেট আছে সেইবোৰ 3 মে'ৰ পৰা আৰম্ভ হ'ব আৰু কেণ্ডিডেট হ'ব 001 to 2015 কেণ্ডিডেটবোৰ প্ৰথম দিনা এপিয়াৰ হ'ব। ভেন্যু ছেমে থাকিব। Therefore, the candidates are hereby directed to appear before the selection committee along with all the relevant documents and also request to download the annexer format from the website. So, যিটো ৱেবছাইট দিয়া হৈছে education.boroland.gov.in এই ৱেবছাইটৰ পৰা annexer ফৰ্মখন ডাউনলোড দিব লাগিব আৰু সেইখন ফিল আপ কৰি পেলাই আমাৰ ডকুমেণ্টবোৰৰ লগত ছাবমিট কৰিব লাগিব। চ' annexer ফৰ্মখন আমি চাই লওঁ কি আছে। ইখন annexer ফৰ্মখন ইখন ডকুমেণ্ট ছাবমিশ্যন ফিজিকেল অৰিজিনেল ডকুমেণ্ট ভেৰিফিকেশ্যন পষ্ট গ্ৰেজুৱেট ইখন PGTৰ annexer ফৰ্ম হয়। ইখন পোনপ্ৰথমতে কেণ্ডিডেটজনে ইয়াৰ পাছপোৰ্ট চাইজ ফটো পেষ্ট কৰিব লাগিব আৰু PGTৰ ৰোল নম্বৰটো ইয়াত পেষ্ট কৰিব লাগিব। ত' নেম অফ দ্য কেণ্ডিডেটজনৰ নাম ইয়াত ফিল আপ কৰিব লাগিব। ফাদাৰ নেম কেণ্ডিডেটজনৰ দেউতাকৰ নাম ইয়াতে দিব লাগিব। ফুল এড্ৰেছ দিব লাগিব। ছাবজেক্ট ইন মাষ্টাৰ ডিগ্ৰী তেওঁৰ কি ছাবজেক্ট আছিলে সেইটো মেনশ্যন কৰিব লাগিব। ছাবজেক্ট এপ্লাই ফৰ PGTত কি ছাবজেক্ট এপ্লাই কৰিছে সেইটো মেনশ্যন কৰিব লাগিব। HLC মিডিয়াম MIL কি তেওঁৰ HLCত মিডিয়াম কি আছিল সেইটো মেনশ্যন কৰিব লাগিব আৰু একাডেমিক পাৰফৰ্মেঞ্চখিনি তলত দিয়া ধৰণে ফিল আপ কৰিব লাগিব। কেণ্ডিডেটজনৰ HLCৰ বৰ্ড কি আছিল, টোটেল মাৰ্ক কি পাইছিল, মাৰ্ক অপটেন কিমান আছিল, পাৰ্চেণ্টেজ কিমান আছিল সেই গোটেইখিনি সম্পূৰ্ণ বিৱৰণ ইয়াতে ফিল আপ কৰিব লাগিব। এক্সট্ৰা কাৰিকুলাম চাৰ্টিফিকেট ইফ এনি যদি কেণ্ডিডেটজনৰ কিবা এক্সট্ৰা কাৰিকুলাম এক্টিভিটি আছে তেখেতে দিব পাৰে। এড্ৰেছ প্ৰুফ হিচাপে ভোটাৰ ID দিব লাগিব, আধাৰ কাৰ্ড, ৱাৰ্ড কমিশ্যনাৰ গাঁওবুঢ়া যিকোনো এজন এড্ৰেছ প্ৰুফ হিচাপে মেনশ্যন কৰিব পাৰে। আৰু এটেষ্ট এফিডেভিট অফ স্মল ফেমিলি নৰ্মছ যদি কেণ্ডিডেটজনৰ বিয়া হৈ গৈছে তেওঁৰ স্মল ফেমিলি নৰ্মছৰ এফিডেভিটটো দিব লাগিব।
টিচিং এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি কেণ্ডিডেটজনৰ টিচিং এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে তেতিয়া কেণ্ডিডেটজনে দিব পাৰে ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চ এজ পাৰ অৰিজিনেল এপ্লিকেশ্যন তেওঁ এপ্লাই কৰাৰ সময়ত কোনখন ডিষ্ট্ৰিক্টৰ প্ৰিফাৰেঞ্চ দিছিল সেইমতে তেওঁ ডিষ্ট্ৰিক্টৰ নামটো মেনশ্যন কৰিব লাগিব আৰু আদাৰ ইনফৰমেশ্যন যদি কিবা আছে তেখেতে জনাব পাৰে আৰু এট ছিগনেচাৰ অফ দ্য কেণ্ডিডেটজনে তেখেতৰ ছিগনেচাৰটো দি দিব লাগিব এনক্ল'জ অল দ্য ৰিলিভেণ্ট ডকুমেণ্ট এট দ্য টাইম অফ ছাবমিশ্যন এই সকলোবোৰ ডকুমেণ্ট ভেৰিফিকেশ্যন সময়ত ছাবমিট কৰিব লাগিব আৰু আমি জিটিৰ এনেক্সাৰ ফৰ্মখন আমি চাই লৈছোঁ কি আছে জিটিৰ এনেক্সাৰ ফৰ্মখনো একেই হয় ডকুমেণ্ট ছাবমিশ্যন ফিজিকেল অৰিজিনেল ডকুমেণ্ট ভেৰিফিকেশ্যন ফৰ জিটি কেণ্ডিডেটজনে এতিয়া পাছপৰ্ট চাইজ ফটো পেষ্ট কৰিব লাগিব জিটিৰ এতিয়া ৰোল নম্বৰটো দিব লাগিব কেণ্ডিডেটজনৰ নাম এতিয়া পুট কৰিব লাগিব ফাদাৰ নেম দিব লাগিব ফুল এড্ৰেছ দিব লাগিব ষ্ট্ৰীম দিব লাগিব মিডিয়াম এপ্লাই কি মিডিয়াম এপ্লাই কৰিছিল সেইটো দিব লাগিব HLC মিডিয়াম দিব লাগিব আৰু একাডেমিক পাৰফৰ্মেঞ্চখিনি ষ্ট্ৰাকচাৰত পুট কৰিব লাগিব আৰু এক্সট্ৰা কাৰিকুলাম চাৰ্টিফিকেট যদি কেণ্ডিডেটজনৰ কিবা আছে তেখেতে দিব পাৰে এড্ৰেছ প্ৰুফ হিচাপে তেওঁ যিকোনো ইয়াৰে এটা দিব লাগিব ভোটাৰ ID আধাৰ ৱাৰ্ড কমিশ্যনাৰ গাঁওবুঢ়া যিকোনো দিব পাৰে কেণ্ডিডেটজনে আৰু এটেষ্ট এফিডেভিট অফ স্মল ফেমিলি নৰ্মছ তেওঁ যিটিৰ কেণ্ডিডেটজনৰ যদি ফেমিলি আছে তেওঁৰ স্মল ফেমিলি নৰ্মছখন এটেষ্ট কৰিব লাগিব টিচিং এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি কেণ্ডিডেটজনৰ কিবা শিক্ষকতাৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে তেওঁ দিব পাৰে প্ৰিফাৰেঞ্চ ডিষ্ট্ৰিক্ট এজ মেনশ্যন ইয়াৰলিয়াৰ কেণ্ডিডেটজনে এপ্লাই কৰাৰ সময়ত কোনখন ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চ দিছিল সেই ডিষ্ট্ৰিক্টখন মেনশ্যন কৰিব লাগিব আৰু কেণ্ডিডেটজনৰ আদাৰ কিবা ইনফৰমেশ্যন আছে তেতিয়া তেওঁ জনাব পাৰে ছিগনেচাৰ অফ দ্য কেণ্ডিডেটজনে এতিয়া ছিগনেচাৰ কৰি ল'ব লাগিব এইখিনি আছিল GT-PGTৰ নটিছখনৰ লগত জড়িত হৈ থকা এনএছকাৰ ফৰ্মখনৰ কিছু আলোচনা কেণ্ডিডেটসকলৰ কিবা যদি সুধিব লগা আছে তেতিয়াহ'লে কমেণ্ট বক্সত সুধিব পাৰে ধন্যবাদ